অসমৰ সকলো সাংবাদিক বিক্ৰী হৈ গ'ল নেকি? অসমৰ সাংবাদিকে কলম চলাব নোৱাৰা হৈছে নেকি? অসমৰ সাংবাদিকে সঁচা কথা লিখিবলৈ পাহৰি গ'ল নেকি? অসমৰ সংবাদ প্ৰতিষ্ঠানৰ মালিকসকল বিক্ৰী গ'ল নেকি? এই প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে, আজি কেইদিনমান পূৰ্বে কংগ্ৰেছৰ হাইকমাণ্ড ৰাহুল গান্ধীয়ে অসমলৈ আহি এটা অভিযোগ দিলে যে অসমৰ সকলো সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠান বিক্ৰী গৈছে। যিটো হাৰত এই কথাটোৰ প্ৰতিবাদ হ'ব লাগিছিল, তেনেকুৱা কোনো প্ৰতিবাদ নহ'ল। সেই ঘটনাটো, সেই সমাৱেশখন অনুষ্ঠিত হৈ যোৱাৰ কেইঘণ্টামানৰ পিছতেই অসম আৰক্ষী আৰু বনকৰ্মীৰ ওপৰত মিয়া বাংলাদেশীৰ আক্ৰমণ ঘটিল পাইকানত, গোৱালপাৰা জিলা। তাৰ কেইঘণ্টামানৰ পিছতে এটা টক শ্ব'ত কংগ্ৰেছৰ এজন বিধায়কে, মিয়া মুছলমান মূলৰ বিধায়কে এজন থলুৱা সাংবাদিকক অশালীন ভাষাৰে অৱমাননা কৰিলে। সংবাদ মাধ্যমৰ যি শালীনতা থাকে, সংবাদ মাধ্যমৰ যি আচৰণবিধি থাকে, টক শ্ব'ত বহি অংশগ্ৰহণ কৰি কথা পতাৰ যি আচৰণবিধি থাকে, সেই আচৰণবিধি ভংগ কৰি সেই বিধায়কজনে সাংবাদিকক অৱমাননা কৰিলে। ৰাহুল গান্ধীয়ে ক'লে অসমত সংবাদ মাধ্যম বিক্ৰী হৈছে, আৰু সেই কোৱাৰ 48 ঘণ্টা 60 ঘণ্টাৰ ভিতৰত কেইবাটাও ঘটনা সংঘটিত হ'ল। কিন্তু অসমৰ সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ ফালৰ পৰা যিটো হাৰত প্ৰতিবাদ হ'ব লাগিছিল, তাৰ প্ৰতিবাদ হোৱা নাই। আনকি কোনো এখন সংবাদ প্ৰতিষ্ঠানৰ তৰফৰ পৰা তেওঁলোকে প্ৰকাশ কৰা বাতৰি কাকতত এটা সম্পাদকীয় প্ৰকাশ পোৱা নাই। এই কথাকে প্ৰমাণিত কৰে যে অসমৰ সংবাদ মাধ্যমে ক'ৰবাত নহয় ক'ৰবাত নিজৰ যিটো চোকা আৰু এটা সক্ৰিয় যিটো পজিটিভ পজিশ্যন আছিলে, সেই পজিশ্যনটো হেৰুৱাই পেলাইছে নেকি? আমি সাধাৰণ শ্ৰোতা হিচাপে নাইবা সংবাদ জগতৰ লগত জড়িত এগৰাকী পুৰণা কৰ্মী হিচাপে আমাৰ মনত এই প্ৰশ্নটো উত্থাপন হোৱা তেনেই স্বাভাৱিক কথা। আমি দেখিছিলোঁ কেইদিনমান আগতে এগৰাকী সাংবাদিকক ৰাষ্ট্ৰবিৰোধী কথা কোৱাৰ কাৰণে সোধা পোছা কৰিবলৈ আৰক্ষীয়ে থানালৈ মাতি লৈ গৈছিল। তেতিয়া অসমৰ সংবাদ কৰ্মীসকলে থানা ঘেৰাও কৰা, চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিয়া, নাইবা অন্যান্য বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছিল। গণতান্ত্ৰিক আছিল। যিসকলে সমৰ্থন কৰিছিল, যিসকলে বিৰোধ কৰিছিল, তাত কাৰো ক'ব লগা একো নাই। সেই আন্দোলনত কোনোবাই পক্ষ ল'ব পাৰে, কোনোবাই বিপক্ষ হ'ব পাৰে, সেইটো ব্যক্তিগত কথা। কিন্তু আন্দোলন কৰিছে। তাৰ পৰৱৰ্তী সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এগৰাকী সাংবাদিকক অশালীন ব্যৱহাৰ কৰা বুলি অসমৰ সকলো সংবাদ প্ৰতিষ্ঠানে তেওঁক চোকা ভাষাৰে সমালোচনা কৰিছিল। তাৰ পূৰ্বে আন এগৰাকী মন্ত্ৰী অশোক সিংহালেও নিশাৰ ভাগত দুগৰাকী সাংবাদিকক অৱমাননা কৰা বুলি তেওঁ কঠোৰ ভাষাৰে সমালোচনাৰ সন্মুখীন হৈছিল। প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছিল। কিন্তু বিগত সময়ছোৱাত বিশেষকৈ ৰাহুল গান্ধীয়ে অসমৰ সংবাদ কৰ্মীসকল বিক্ৰী হৈছে বুলি কোৱাৰ পাছতো গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা এটা বিবৃতি নাহিল। ৰাজদীপ বাইলুং বৰুৱাক অশালীন ভাষাৰে তেওঁক অৱমাননা কৰা বিষয়ত গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামীয়ে এটা মৃদু প্ৰতিবাদ কৰি এটা প্ৰেছ ৰিলিজ দিছে। এই মৃদু প্ৰতিবাদ কিয় হৈছে? সৰব প্ৰতিবাদ কিয় হোৱা নাই? এই সৰব প্ৰতিবাদ কৰাত অসমৰ সংবাদ প্ৰতিষ্ঠানক, অসমৰ সংবাদ কৰ্মীক কোনে বাধা দিছে? আচলতে অসমৰ সংবাদ কৰ্মীসকল ক'ত গৈ ৰৈ গৈছে? এই প্ৰশ্নটোৰ উত্তৰ বিচৰাৰ সময় আহি পৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ চৰিত্ৰ, কংগ্ৰেছ দল সংবাদ মাধ্যম বিৰোধী এটা ৰাজনৈতিক দল। 1975 চনত ইমাৰ্জেঞ্চি ঘোষণা হোৱা দিনৰ পৰা আজিলৈকে কংগ্ৰেছ দলৰ ইতিহাস যদি আমি সূক্ষ্মভাৱে পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে দেখা পাম যে কংগ্ৰেছ দলে কেতিয়াও সংবাদ মাধ্যমৰ স্বতন্ত্ৰ অভিব্যক্তি প্ৰকাশৰ যি অধিকাৰ, সেই অধিকাৰক কেতিয়াও সন্মান জনোৱা নাই। ইমাৰ্জেঞ্চিৰ কথা নকওঁ, ইউপিএ গভৰ্ণমেণ্টৰ সময়ত তবলিং সিং নামৰ এগৰাকী মহিলা সাংবাদিকে ইণ্ডিয়ান এক্সপ্ৰেছত কলম লিখিছিলে। তেওঁ এবাৰ প্ৰশ্ন তুলিলে ছোনিয়া গান্ধীৰ ওপৰত, তেওঁৰ নাগৰিকত্বক লৈ পেলাই প্ৰশ্ন তুলিলে, তেওঁৰ ওপৰত কিছু প্ৰশ্ন তুলিলে। প্ৰশ্ন তোলাৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী আৰু তদানীন্তন গৃহমন্ত্ৰীয়ে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ ওপৰত ইমান প্ৰবল হেঁচা প্ৰয়োগ কৰিলে, আনকি গৃহমন্ত্ৰীয়ে ইণ্ডিয়ান এক্সপ্ৰেছৰ মেনেজিং ডাইৰেক্টৰক নিজৰ অফিচলৈ মাতি আনি তবলিং সিঙৰ লিখা বন্ধ কৰিবলৈ নিৰ্দেশ দিলে। আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি যি ইণ্ডিয়ান এক্সপ্ৰেছে ইমাৰ্জেঞ্চিৰ সময়ত
ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এটা বিশাল আন্দোলনৰ নেতৃত্ব দিছিল, ভৌতিক নেতৃত্ব দিছিল, সেই ইণ্ডিয়ান এক্সপ্ৰেছ দুটা ভাগত ভাগ হৈ গ'ল আৰু তবলিং সিঙৰ লিখা বন্ধ হৈ গ'ল কেৱল মাত্ৰ এটা প্ৰবন্ধৰ বাবে। তাৰ পৰৱৰ্তী সময়ত আমি বহু উদাহৰণ দিব পাৰোঁ। অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰে নেতা আছিল মনজিৎ মহন্ত, তেওঁ যেতিয়া প্ৰয়াত মনজিৎ মহন্ত, তেওঁ যেতিয়া সাংবাদিক হৈ আছিল, চেণ্টিনেল কাকতত কাম কৰিছিল, তেওঁৰ সৈতে ৰাজীৱ বৰা আছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিলে। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল, পৰাগ দাস, অজিত ভূঞা, আমি এনেকুৱা বহুত নাম ল'ব পাৰোঁ, বহুতক অত্যাচাৰ কৰিছে। কংগ্ৰেছৰ সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ইতিহাস, এটা দীঘলীয়া ইতিহাস, এইটো কংগ্ৰেছৰ চৰিত্ৰ, স্বভাৱ, নীতি, আদৰ্শ যি কয় এইটো কংগ্ৰেছৰ হয়। কিন্তু কংগ্ৰেছৰ এই স্বভাৱ, এই চৰিত্ৰ, এই নীতি আদৰ্শ আমি জনাৰ পিছতো সংবাদকৰ্মীসকলে কিয় ক'ৰবাত গৈ ৰৈ দিলে সৰব প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত, সেইটোহে চিন্তনীয় বিষয়। আজি আমি এই লাইভৰ জৰিয়তে দুটা দিশ আমি আলোচনাৰ বাবে মুকলি কৰিব খুজিছোঁ। এটা প্ৰথম দিশটো হ'ল যে ক'ৰবাত নহয় ক'ৰবাত সংবাদ মাধ্যমে নিজৰ সৰব ভূমিকাটোৰ যিটো গুণ, সেই গুণটোক হেৰুৱাই পেলাইছে নেকি? সাংবাদিকসকলক ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছে বাধ্য কৰাইছে নেকি যে তোমালোকে আমাৰ বিৰুদ্ধে নিলিখিবা, তোমালোকে ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল বিজেপিকে সমালোচনা কৰিবা, কেৱল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে সমালোচনা কৰিবা, এনেকুৱা ধৰণে কংগ্ৰেছে বাধ্য কৰাইছে নেকি? ইক'চিষ্টেমে ক'ৰবাত কাম কৰিছে নেকি? আনহাতে সংবাদ কৰ্মীসকলক তেনেদৰে বাধ্য কৰাই বা তেনেদৰে মবিলাইজ কৰি সংবাদকৰ্মীক যিসকলে তেওঁলোকৰ কথা নুশুনে, তেওঁলোকৰ কথাত উদ্ভ নকৰে, তেওঁলোকক অশালীন মন্তব্যৰে, অশালীন কথা বতৰাৰে তেওঁলোকক বশ কৰাৰ এটা প্ৰয়াস কৰা হৈছে। এই দিশটোক আমি এতিয়া পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে। সমাজ হিচাপে আমাৰ অসমীয়া সমাজ অতি গণতান্ত্ৰিক সমাজ। আমি শংকৰদেৱৰ দিনৰ পৰাই সংবাদ কৰি আহিছোঁ। আমি সমাজত সংবাদ কৰোঁ, আমি ৰাজ্যত সংবাদ কৰোঁ, আমি ৰাজনৈতিক সংবাদ কৰোঁ, আমি অৰ্থনৈতিক সংবাদ কৰোঁ। আমি সংবাদ কৰা জাতি। আমি সংবাদ মানে আমি সম্পৰ্ক কৰা জাতি, আমি সম্পৰ্ক কৰি জীয়াই থকা, আগবাঢ়ি যোৱা জাতি। গতিকে আমাৰ জাতি, আমাৰ সমাজ ব্যৱস্থাত যাতে কেৰুণ নালাগে, তাৰ কাৰণে আমি সাৱধান হোৱাৰ প্ৰয়োজন আহিছে। কংগ্ৰেছে সেই কেৰুণ আগবঢ়াই লৈ যাব খুজিছে। ই আমাৰ কাৰণে আমি সতৰ্কতাৰে এই দিশটো পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। নমস্কাৰ।